গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড অসম আৰক্ষীৰ পৰিচয়েৰে লুটি নিলে ধন তিনিজনীয়া দুৰ্বৃত্তৰ দলে সোমবাৰে দিন দুপৰতে সংঘটিত কৰে এই ঘটনা গুৱাহাটীৰ মেগজিনৰ দেৱজিৎ শৰ্মাৰ নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড প্ৰথমে বাসগৃহত আৰক্ষীৰ লোক বুলি চিনাকি দি প্ৰৱেশ কৰে দুৰ্বৃত্তৰ দলটো পৰৱৰ্তী সময়ছোৱাত পৰিয়ালটোৰ লোক এজনৰ ওপৰত গ্ৰেপ্তাৰ ৱাৰেণ্ট থকাৰ কথাৰে ভয় ভাবুকি প্ৰদান কৰে পাছত গ্ৰেপ্তাৰ নহবলৈ ধনেৰে বুজাবুজি কৰাৰ কথা কৈ দুৰ্বৃত্তৰ দলটোৱে অৱশেষত পৰিয়ালটোৰ পৰা ধন লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো ঘটনা সন্দৰ্ভত আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে মোৰ মানে সন্দেহ হৈছে আৰক্ষী কেইজনক মই চাইছো একফালৰ পৰা তলৰ পৰা ওপৰলৈকে চাইছো কিন্তু জোতাজোৰত মোৰ অলপ সন্দেহ হ'ল জোতাজোৰ কলা কিন্তু কোনো ধৰণৰ পৰিপাতি নাই পালিচ চালিচ নাই এনেকুৱা ধৰণৰ বেলপাতো তাৰমানে মই লক্ষ্য কৰিছো বেলপাতো তাৰমানে পুলিচৰ বেল নহয় ড্ৰেছটোতো কোনো ধৰণৰ হেৰি নাই একো ষ্টাৰ্টাৰ একো নাই তাৰপিছত হাতত একো হাতিয়াৰ নাই বন্দুক বাৰুদ একো নাই ৱাৰলেছ নাই একো নাই ডায়েৰী এখন নাই হাতত তাৰমানে মোৰ তেতিয়া অলপ সন্দেহ হৈছে মই ৰাতি কথাবিলাক মই আমি দুটাই আলোচনা কৰিছো পুলিচ হয় নে নহয় বস্তুটো কনফাৰ্ম কৰিব লাগিব সেই বুলি ভাবি পেলাই মই এখন মানে লিখি পেলাই মই এইখন কাগজ এখন লিখি পেলাই মই তাৰমানে মই মিছেজক তেওঁক পঠাই দিলো তাৰমানে এখন তিনিজন আহিছিল তেওঁলোকৰ নাম মই সোধা নাই নামটো কোৱা নাই তেওঁলোকে মানে এজন অলপ আগৰ ফালে যিজন আছে অলপ ডেকা ওখ পাখ মাজৰজন অলপ বয়সীয়াল কলা অলপ তেওঁ ব্লেক কালাৰৰ অলপ আৰু পিছৰ ফালে বড়ো ল'ৰা এজন তেওঁ অলপ চুটি চাপৰ কিন্তু বড়ো ল'ৰা আৰক্ষী ড্ৰেছত আছে কিন্তু টুপি চুপি একো নাই জাষ্ট ড্ৰেছটো আৰু আছে আৰু কিবাকে ৱাৰেণ্টটো দেখাইছে এনেকে অলপ মানে ফোল্ড কৰি পেলাই মোক দেখাইছে খালি নামটো আছে এই ৱাৰেণ্টত নামটো মোৰ এনে কিবাকে আছে হাউচ নম্বৰটো ভুল এড্ৰেছ অলপ ভুল মোৰ তেতিয়া অলপ সন্দেহ হৈছে তাৰপিছত আমাৰ মিছেছে ক'লে যে ঠিক আছে মোৰ ৱাৰেণ্টখন মই ফটো এটা মাৰি লওঁ নাই এইখন ফটো মাৰিব নোৱাৰে এইখন লগালগ তাহাঁতে মানে এনেকৈ চাইড কৰি এনেকৈ লুকাৰ দৰে মানে পকেটত সোমাই দিলে ৱাৰেণ্টখন মোক ভালকে নেদেখুৱালে তাৰমানে তেতিয়াও মোৰ সন্দেহ হ'ল ড্ৰেছত সন্দেহ হ'ল মানে সন্দেহ ৰাতি আমি আলোচনা কৰি পিছদিনা মই অলপ লিখি পেলাই এখন মই কথাটো কনফাৰ্ম কৰিব লাগিব হয় নে নহয় বস্তুটো মোৰ চিন্তাত মোৰ মানে টোপনি অহা নাই গতিকে এইবিলাক চিন্তা কৰি পেলাই মই পঠাই দিলো কিন্তু থানাত মই এখন লিখি পঠালো তাৰপিছত আহি পেলাই তাৰপিছত ছেকেণ্ড অ'চিয়ে ক'লে আমাৰ নুনমাৰী থানাৰ যে আমিতো সেনেকুৱা কোনো মানুহ আমি থানাৰ পৰা পঠোৱা নাই গতিকে এইটো মানে ভুৱা হ'ব দালাল চক্ৰ হ'ব এইটো আপোনালোকে ভয় কৰিব নালাগে আপোনালোকে ধুনীয়া কৰি তেখেতক মাতক মোক যাব দিছে তাৰমানে যাই পেলাই এই বস্তুটো হেৰি কৰিব দিছে এইটোৱেতো ডাঙৰ সমস্যা হৈছে এতিয়া মানে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বৰ ডাঙৰ সমস্যা হৈছে এইটো বস্তুটো কাৰণ কাক আপুনি বিশ্বাস কৰিব পুলিচ বুলি কৈব পুলিচ বুলি ক'লে চবেই দৰ্জা খুলি দিব চবেই ডকুমেণ্টছ দেখাব চবেই হেৰি কৰিব গতিকে মই এইটো মানে ওপৰৰ লেভেলত আমাৰ ছাৰক আমি জনাইছো DGP মহোদয়কো জনাইছো তেখেতে এই বস্তুটো অলপ গুৰুত্ব দিব লাগে কাৰণ এইটো তেওঁলোকে একদিনা মানুহ নহয় এইটো তেওঁলোকে বোধখোৰ গুৱাহাটী অলিয়ে গলিয়ে ঘূৰি আছে এইবিলাক বস্তু কিবা এটা ইনফৰমেশ্যন লৈছে হয়তো ক'ৰবাত গৈ পেলাই যে এনেকুৱা যে এইটো বস্তু পাৰা যাব এইটো মানুহক পাৰা যাব এইটো গতিকে মই এটা অনুৰোধ জনাইছো ওপৰৰ মানে আমাৰ ছাৰক DGP ছাৰক গতিকে এইটো বস্তুৰ ওপৰত এটা হেৰি কৰক তদন্ত আৰম্ভ কৰিলে অলপ ভাল হয় তাৰমানে